Hey guys, welcome back to my Rekiafeed YouTube channel. So guys, আমাৰ অসম চৰকাৰ ফালৰ পৰা ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টত কিছু MVI পোষ্ট মুকলি হৈছে। MVI মানে হৈছে মটৰ ভেহিকলছ ইনস্পেক্টৰ, যাৰ বাবে অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ ল'ৰা বা ছোৱালী এই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু যিসকলে চিনি পোৱা নাই MVI মানে কি মই কৈ দিছোঁ শুনক। আমি যে গাড়ী মটৰ চলালে যে আমাক ৰাখি পেলাই ফাইন কাটে, যে লাইসেন্স নাথাকিলে বা কিবা নাথাকিলে যে আমাক ফাইন কাটে MVI, সেই MVI পোষ্ট মুকলি হৈছে, যাৰ বাবে অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ ল'ৰা বা ছোৱালী এই পোষ্টত এপ্লাই কৰিব পাৰিব। কিমান পোষ্ট আহিছে, কোনে এপ্লাই কৰিব পাৰিব, কিমান কোৱালিফিকেশ্যন লাগে, এজ লিমিট কিমান লাগে, সকলোখিনি ডিটেইলি কম। যদি এই পোষ্টত এপ্লাই কৰিম বুলি ভাবিছে, ভিডিঅ'টো ভালদৰে চাওক। তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ যেতিয়া নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াম তাৰ নটিফিকেশ্যনবোৰ তেতিয়াই পাব যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখে। তো গাইজ, এই যিটো পোষ্ট মুকলি হৈছে এইটো আহিছে APSC ফালৰ পৰা আহিছে। মানে এই যিখিনি ইণ্টাৰভিউ পাতিব এইটো APSC পাতিব, মানে আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে ইয়াৰ ইণ্টাৰভিউবোৰ পাতিব। আৰু যদি মই আপোনালোকক দেখাওঁ অফিচিয়েলি জাৰি হোৱা যিখন এডভাৰটাইজমেণ্ট আছে, সেই এডভাৰটাইজমেণ্টটো মই আপোনালোকক ইয়াতে দেখাই দিছোঁ। চাওক, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 11 মাৰ্চ 2024 এই এডভাৰটাইজমেণ্টটো মুকলি হৈছে। আৰু ইয়াৰ যিটো পোষ্টৰ নাম হৈছে মটৰ ভেহিকলছ ইনস্পেক্টৰ আণ্ডাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্ট অফ আসাম। আৰু ইয়াতে টোটেল ভেকেঞ্চি খালী হৈছে 18টা। যদি আমি ইয়াতে কাষ্ট ৱাইজ বা কেটেগৰী ৱাইজ ভেকেঞ্চিটো আমি যদি চাওঁ, ইয়াতে চাওক টোটেল পোষ্ট আছে 12টা অপেন কেটেগৰী, তাৰে 4টা পোষ্ট আছে ছোৱালীৰ বাবে ৰিজাৰ্ভেশ্যন। আৰু ইয়াতে OBC বা MOBCৰ বাবে টোটেল 4টা আছে, তাৰে এটা পোষ্ট ছোৱালীৰ বাবে ৰিজাৰ্ভেশ্যন আছে। তাৰপিছতে যদি আমি চাওঁ, ইয়াতে SCৰ বাবে টোটেল 2টা পোষ্ট আছে, তাৰে এটা ছোৱালীৰ ৰিজাৰ্ভেশ্যন আছে। তাৰপিছতে STPৰ এটাও পোষ্ট নাই, STHৰ এটাও পোষ্ট নাই। টোটেল পোষ্ট আছে 18টা, তাৰে 6টা পোষ্ট ছোৱালীৰ বাবে ৰিজাৰ্ভেশ্যন আছে। এতিয়া হয়তো এনেকুৱা বহুতো ভাবিব পাৰে যে ST পোষ্ট ৰিজাৰ্ভেশ্যন নাই, আমি এপ্লাই কৰিব নোৱাৰিম নেকি, এনেকৈ ভাবিব পাৰে। যেতিয়াই যিকোনো পোষ্ট আনৰিজাৰ্ভ কেটেগৰীত থাকিব, তাত যিকোনো কাষ্টৰ ল'ৰা ছোৱালীয়ে কম্পিটিশ্যন কৰি চাকৰি ল'ব পাৰিব। ঠিক আছে। যদি আমি চাওঁ ইয়াতে দৰমহা কিমান হ'ব, ইয়াতে দৰমহা হ'ব 22,000 পৰা ষ্টাৰ্ট হ'ব আমাৰ দৰমহা, আৰু 97,000লৈকে আমাক দৰমহা দিয়া হ'ব। তাৰ লগতে যিটো আমাৰ গ্ৰেড পে থাকিব 9,400 টকা আমাক গ্ৰেড পে দিয়া হ'ব। তাৰপিছত এতিয়া আমি অলপ তললৈ স্ক্ৰল কৰোঁ, ইয়াৰ যিখিনি ইম্পৰ্টেণ্ট বস্তু সেইটো আমি চাই লওঁ। এই পোষ্টত এপ্লাই কৰিবলৈ যিটো বয়সৰ সময়সীমা বিচৰা হৈছে, 21 বছৰৰ পৰা 38 বছৰলৈকে জেনেৰেল ল'ৰা ছোৱালীয়ে এই পোষ্টত এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যিটো বয়স ধৰা হ'ব 1/1/2024 আপোনালোকৰ বয়স হিচাপে ধৰা হ'ব। আৰু যদি আপুনি OBC বা MOBC হয়, তেন্তে হ'লে আপোনালোকে 3 বছৰ প্লাছ হৈ যাব 38ৰ লগত। আৰু যদি আপুনি মানে 41লৈকে পাৰিব। যদি আপুনি ST বা SC হয়, তেন্তে হ'লে 43 ইয়াৰ্ছলৈকে আপুনি এই পোষ্টত এপ্লাই কৰিব। যদি আপুনি PWD কেণ্ডিডেট হয়, তেন্তে হ'লে 48 ইয়াৰ্ছলৈকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। যদি আপুনি এক্স ছাৰ্ভিচমেন কেণ্ডিডেট হয়, তেনেহ'লে 50 বছৰ পৰ্যন্ত এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। এই পোষ্টত কেৱল অসমৰ ল'ৰা ছোৱালীয়েহে এপ্লাই কৰিব পাৰিব। এই পোষ্টত এপ্লাই কৰিবলৈ যিটো কোৱালিফিকেশ্যন বিচৰা হৈছে, ইয়াতে কৈছে যে মেট্ৰিক পাছ হওক বা হায়াৰ ছেকেণ্ডেৰী পাছ হওক, তাৰ লগতে 3 বছৰ ডিপ্ল'মা থাকিব লাগিব। অট'মোবাইল মেকানিকেল ইঞ্জিনিয়াৰিঙত আপোনালোকৰ 3 বছৰ ডিপ্ল'মা থাকিব লাগিব। লাগে আপুনি মেট্ৰিক পাছ হওক বা হায়াৰ ছেকেণ্ডেৰী পাছ হওক, তেতিয়াহে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। ঠিক আছে। যদি আমি চাওঁ এই পোষ্টৰ বাবে এপ্লাইটো ষ্টাৰ্ট হ'ব 18 মাৰ্চ 2024 পৰা এই পোষ্টৰ বাবে এপ্লাইটো ষ্টাৰ্ট হ'ব। লাষ্ট ডেট হৈছে 17 এপ্ৰিল 2024লৈকে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। যেতিয়া এই পোষ্টত আপোনালোকে এপ্লাই কৰিব, ইয়াতে কিছু এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। যদি আপুনি জেনেৰেল হয়, তেনেহ'লে 297.20 ৰুপিজ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব, মানে 297 টকা 20 পইচা। যদি আপুনি ST SC OBC বা MOBC হয়, তেনেহ'লে 197 টকা 20 পইচা পে' কৰিব লাগিব। যদি BPL কেণ্ডিডেট হয়, মানে যদি আপোনালোকৰ BPL কাৰ্ড আছে, ৰেচন কাৰ্ড যে BPL কাৰ্ডখন যদিহে আপোনালোকৰ আছে, আপুনি যিকোনো কাষ্টৰে নহওক কিয়, আপোনালোকৰ তেনেহ'লে 47 টকা 20 পইচা আপোনালোকে এপ্লিকেশ্যন ফিজ পে' কৰিলে হৈ যাব। বা যদি আপুনি PWD কেণ্ডিডেট হয়, তেনেহ'লে 47 টকা 20 পইচা পে'মেণ্ট দিলে আপোনালোকৰ হৈ যাব। ঠিক আছে। হয়তো বহুত ল'ৰা ছোৱালীয়ে জানিব বিচাৰিব যে আমাৰ এক্সাম চেণ্টাৰটো ক'ত পৰিব। যিহেতু আমাৰ অসমৰ যিমানকেইখন ডিষ্ট্ৰিক্ট আছে, সেই গোটেইখিনি ডিষ্ট্ৰিক্ট এটা ভাগ কৰিছে, মানে জ'ন ৱাইজ ডিভাইড কৰিছে। যেনেকৈ SSCয়ে কৰিছে নৰ্থ ইষ্ট জ'ন, নৰ্থ ৱেষ্টাৰ্ণ জ'ন, ইষ্টাৰ্ণ জ'ন, এনেকৈ চব জ'ন ডিভাইড কৰিছে নহয়। ঠিক তেনেকৈ ইয়াতে আপোনালোকক 6টা জ'ন ডিভাইড কৰা হৈছে। এটা হৈছে শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী। এই 6টা জ'নৰ ভিতৰতে আপোনালোকৰ ডিষ্ট্ৰিক্ট পৰিব। যদি আপোনাৰ হাইলাকান্দি, কৰিমগঞ্জ বা কাছাৰ ডিষ্ট্ৰিক্টত হয়, তেনেহ'লে আপোনালোকৰ এক্সাম পৰিব শিলচৰ। যদি গোলাঘাট, ডিব্ৰুগড়, যোৰহাট, মাজুলী, চৰাইদেউ, শিৱসাগৰ, তিনিচুকীয়াত তেনেহ'লে আপোনালোকৰ ঘৰ হয়, তেনেহ'লে আপোনালোকৰ যোৰহাটত এক্সাম পৰিব। যদি ডিমা হাছাও, হোজাই, নগাঁও, মৰিগাঁও, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং যদিহে আপোনালোকৰ হয়, তেনেহ'লে আপোনালোকৰ নগাঁৱতে এক্সাম হ'ব। আৰু যদি আপুনি বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, ওদালগুৰি হয়, তেনেহ'লে তেজপুৰত এক্সাম পৰিব। যদি বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, চাউথ চলমাৰা হয়, তেনেহ'লে কোকৰাঝাৰত এক্সাম পৰিব।
যদি বৰপেটা বাক্সা কামপুৰ কামৰূপ মেট্ৰ নলবাৰী দৰং বজালী তামোলপুৰ ডিষ্ট্ৰিক্টৰ যদি হয় তেতিয়াহ'লে আপোনালোকৰ গুৱাহাটীতে এক্সাম চেণ্টাৰটো পৰিব যদি আপোনালোকে এই পোষ্টৰ বাবে এলিজিবল বা এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে ইয়াৰ এডভাৰটাইজমেণ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি ধুনীয়াকৈ এডভাৰটাইজমেণ্টটো চাই ল'ব যদিহে এলিজিবল হয় ধুনীয়াকৈ আপোনালোকে তাত এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকৰ কোনোবা এনেকৈ চিনাকি আছে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নিশ্চয় তেওঁলোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব বা ভাল চাকৰি এটা তেওঁলোকে ল'ব পাৰিব আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ' চাবলৈ ধন্যবাদ জয় হিন্দ